মুখ্যমন্ত্ৰী সম্পৰ্কে মোৰ বিবৃতিটোত লিখিছোঁ কি স্বেচ্ছাচাৰী লৰা ৰজাৰ ভাৱ চলি আছে। তেওঁ কাৰো কথা নুশুনে নিজৰ তোহামতকাৰী কেইজনৰ বাহিৰে। আজি 3 বছৰ অতিক্ৰম হ'ল, আপোনালোকৰ মনত নাই নেকি কোনটো সিদ্ধান্ত 3 বছৰ তেওঁ চলাই আছে? কোনো এটা সিদ্ধান্তই 3 বছৰ অতিবাহিত কৰিব পৰা নাই। এটা সিদ্ধান্ত লৈ ৰাইজৰ প্ৰতিবাদ দেখিলে তেওঁ সেইটো আৰু আওপকীয়াকৈ কৰে, মানি লোৱা নেদেখুৱাই। তেওঁ আওপকীয়াকৈ সেইটো মানি লয়, কিন্তু মানি লোৱা নেদেখুৱাই। তাৰমানে তেওঁৰ পৰাজয়টো স্বীকাৰ কৰিব কেতিয়াও নোৱাৰে। গতিকে এনেকুৱা অহংকাৰী ব্যক্তি এজনৰ কথা মই আৰু ক'ব লগা নাই। কথাটো নকওঁ, সেইটো এতিয়া ক'বইতো। মানে আপোনালোকে নিশ্চয় মনত আছে, কিছুদিন আগত আমাৰ ৰাজ্যিক সভাপতি মহোদয়ে কৈছিল যে যিবিলাক অসন্তুষ্ট তেওঁলোক যাব পাৰে, দোলৰ দুৱাৰ খোলা আছে। অতি মৰ্মাহত কথা তেখেতে কৈছিল। মই জানো এইটো ভৱেশ কলিতা ডাঙৰীয়াৰ মুখৰ বাক্য নহয়, তেওঁ অন্তৰেৰে এই বাক্যটো ক'ব নোৱাৰে বুলি মই বুকু ডাঠ কৰি ক'ব পাৰোঁ। কিন্তু কাৰোবাৰ হেঁচাত কৰিছে, কাৰণ তেওঁ কাৰ হেঁচাত কাম কৰিছে আমি সেইটো জানো। কিন্তু তাৰপিছত সেইটো তেওঁ উঠাই লৈছিল। মই সেইটোৱে কৈছোঁ, এটা সিদ্ধান্ত ধাৰাবাহিকভাৱে অতিবাহিত কৰিব পাৰিছিল, পৰা নাই। তাৰ 5-6 দিন পিছতে আৰু সেইটোৱে কৈছে, অসন্তুষ্ট ব্যক্তিসকলক মাতি আনি আমি বুজা পৰা বা মিলা মিছাৰ কাৰণে যত্ন কৰিম। মই এইটো আপোনাৰ সুৰত মই কথাটো নকওঁ। মই 10টাত মাতিছিলোঁ আপোনালোকক, সেইটো আপোনালোকে মোক সেইটো পূৰা সময়ো দিছিল, সহযোগো কৰিছিল। কিন্তু মই সেইটোৰ প্ৰতি সন্মান জনাই মই 3 বজালৈ কৰিলোঁ। মই ভাবিছিলোঁ কিন্তু যথেষ্ট সময় আছে, আৰু মোক এই কথাটো জনাইছে যে আজিৰ ভিতৰত লগ কৰিব। কিন্তু মই এই কথাটো আপোনালোকক কৈছোঁ যে মই মাননীয় সভাপতি মহোদয়কো মোৰ চিঠিৰ উত্তৰৰ ওপৰত ভিত্তি কৰিহে মোৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিম। এনেই মুখৰ কথা নহয়, মই যি লিখি দিছোঁ মোৰ ওপৰত যদি মই এটা ৰাইজক সচেতন কৰা কথাৰ ওপৰত যদি মোৰ ওপৰত চকচ নটিচ দিব পাৰে, তেনেহ'লে মই লিখিতভাৱে মৌখিকভাৱে ৰাজ্যিক সভাপতি মহোদয়ক মুখ্যমন্ত্ৰীক মই কৈছিলোঁ। তাৰপিছতো একো সুবিচাৰ নহ'ল। এতিয়া পুনৰ আনুষ্ঠানিকভাৱে লিখিতভাৱে দিয়াৰ পিছত যদি সেই কথাটোৰ তাৰ উত্তৰ নিদিয়ে, তেনেহ'লে সেইটো তেখেতসকলৰ কথা, মোৰ কথা নহয়। আৰু মই এটা কথা কোটেশ্যন এটা দিব বিচাৰিছোঁ, যেনেদৰে আমাক 5 বছৰত 5-6 দিন কাম কৰা বুলি কয়, এতিয়া 15 চনত অহাবিলাকে তেওঁলোক মানে জ্যেষ্ঠ কাৰ্যকৰ্তা হৈছে 24 ঘণ্টাই কাম কৰি। ঠিক তেনেকুৱাকৈ সেইগৰাকী ব্যক্তিৰে এটা কথা কৈছিল যে তেওঁলোকে হেনো মাত্ৰ এটা শ্ৰেণীৰ মানুহকে খাতিৰ, 2টা শ্ৰেণীৰ মানুহকে খাতিৰ কৰে, যিয়ে ভোট আনিব পাৰে আৰু যিয়ে ভোট ভাঙিব পাৰে। আমাক ভোট ভাঙিব পৰাটো ভবা নাই, আনিব পৰাটো ভবা নাই, সেইকাৰণে আমাৰ প্ৰতি গুৰুত্ব তেওঁলোকৰ নাই। কিন্তু মই সেইকাৰণে প্ৰশ্ন কৰিছোঁ যে যদি আমাক সেই 2টা শ্ৰেণীত ধৰাই নাই, তেনেহ'লে মই এটা বাক্য কোৱাৰ কাৰণে মোৰ ওপৰত কিয় চকল যায়? তেনেকুৱা অনেক কথা আমাৰ বহুত কাৰ্যকৰ্তাই তাতকৈ নিকৃষ্ট কথা কৈছে। তেওঁলোকৰ ওপৰত এনেকুৱা ব্যৱস্থা কৰা হৈছে নেকি? সাংসদ দিলীপ শইকীয়াও, মই সেইবিলাক কথা নাপাতোঁ, কাৰণ সকলোৰে কথা পতাৰ মোৰ দৰকাৰ নাই, ইচ্ছাও নাই। মই আপোনালোকক মই চিঠিত কি লিখিছোঁ, আপোনালোকেতো কোনোবাই কৈছে আৰু আংশিকভাৱে কৈছোঁ। মই আজি চিঠিখন আপোনালোকৰ সন্মুখত আৰু এবাৰ পঢ়ি দিছোঁ। যদি আপোনালোকৰ সময় আছে মই চিঠিখন পঢ়ি দিওঁ নে?